এগৰাকী নিষ্ঠাবান ব্যক্তি সমাজৰ প্ৰতি আছে তেওঁৰ নিষ্ঠা আৰু সততাৰে কাম কৰি যোৱাৰ অলেখ হেঁপাহ জীৱনৰ উদ্দেশ্য যেন তেওঁৰ মাত্ৰ এটাই সেয়া হ'ল মানৱ সেৱা নাম জয়ন্ত শইকীয়া সমাজৰ বাতাবৰণ অসন্তুষ্টি তেওঁ দেখিছিল সমাজৰ অন্যায় অবিচাৰো তেওঁ দেখি আহিছিল বিভিন্ন ঘটনা প্ৰবাহে তেওঁৰ মনত জন্মাইছিল ঘৃণাৰ ভাৱ তাৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ পদ অনুসৰণ কৰি সক্ৰিয়ভাৱে এদিন যোগদান কৰিছিল আম আদমি পাৰ্টিত আৰু তেতিয়াৰে পৰা দলৰ আদৰ্শ অনুসৰণ কৰি পালন কৰি গৈছে দলৰ একোটা কাৰ্যপ্ৰণালী বৰ্তমান সময়ত চলি থকা ধৰ্ম বিভাজনৰ ৰাজনীতি কেতিয়াও মানি নলয় আপৰ নেতা জয়ন্ত শইকীয়াই আনহাতে কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিকো গ্ৰহণ নকৰে আপৰ নেতাগৰাকীয়ে তেওঁৰ মতে দেশ তথা ৰাইজৰ উন্নয়নে ৰাজনীতিৰ মূল মন্ত্ৰ আৰু তাৰ সাক্ষী হিচাপে মাত্ৰ সাধাৰণ জনতাই নিৰূপণ কৰে একোজন নেতাৰ ৰাজনীতি পৰীক্ষাৰ প্ৰকৃত ফলাফল হয়তো সেই একেই জনতাৰ পৰীক্ষাত বহাৰো মন আছে আপৰ নেতা জয়ন্ত শইকীয়াৰ হয় নমস্কাৰ মোৰ নাম জয়ন্ত শইকীয়া মই আম আদমি পাৰ্টিৰ এজন কাৰ্যকৰ্তা হয় বৰ্তমান আপৰ লগত জড়িত হৈ কাম কৰি আছোঁ আৰু বাকী আমাৰ যোৱা যি বাই ইলেকশ্যন হৈ গৈছে তাতো আমি দুটা সমষ্টিত আমাৰ প্ৰাৰ্থিত্ব দিয়া গৈছে আৰু আমি পঞ্চায়ত লেভেলত আৰু বুথ লেভেলত আমাৰ সংগঠন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে আমি কাম কৰি আছোঁ যেটা আপনি আপৰ লগত জড়িত হৈ আছে বৰ্তমান যেহেতু আমাৰ বিজেপি চৰকাৰ গতিকে আপুনি বিজেপি চৰকাৰত নগৈ আপলৈ কিয় গ'ল আপত যোৱাটো একচুৱেলি আমি কেজৰিৱাল ডাঙৰীয়াৰ যি মূল্যবোধৰ ৰাজনীতি সেই মূল্যবোধৰ ৰাজনীতি আৰু আমাৰ সাধাৰণ মানুহৰ কাৰণে কেজৰিৱাল ডাঙৰীয়াই যিখিনি কাম কৰিছে সেই কামখিনিৰ প্ৰতি আকৰ্ষিত হৈ একচুৱেলি আম আদমি পাৰ্টিত কাম কৰি আছোঁ আৰু বিচাৰোঁ যাতে অসমতো তেনেকুৱা এখন চৰকাৰ ৰাখক আৰু আমাৰ অসমৰ প্ৰত্যেকজন জনসাধাৰণে যাতে চৰকাৰী আঁচনিসমূহৰ সুবিধাখিনি পাব পাৰে তাৰ বাবে একচুৱেলি কাম কৰি আছোঁ কিন্তু আপুনি কৈছে যে অসমত আপৰ চৰকাৰ আহিব কিন্তু অসমত আপৰ মানে একাংশলৈ কয় যে অসমত আপৰ কোনো অস্তিত্ব নাই তাৰপিছতো আপুনি আপত আহিলে এই ক্ষেত্ৰত কিবা এনেকুৱা কেতিয়াবা দুখ দিয়ে নেকি যে মানে দলটোৰ প্ৰতি মানুহৰ কিবা মানে বিশ্বাস নোহোৱা বুলি ভাবে নেকি না তেনেকুৱা একেবাৰে নহয় আমি এতিয়া কেম্পেইনিং কৰোঁতেও চাইছোঁ বুথ লেভেলত আপৰ প্ৰতি জনসাধাৰণৰ বহুত এটা বিশ্বাস আছে কিন্তু এইটো কথা সঁচা যে আমি সেই বুথ লেভেললৈকে আমাৰ সংগঠনটো লৈ যাব পৰা নাই আৰু যোনদিনা আমি লৈ যাব পাৰিম সেইদিনা অসমত আমি খুব ভাল এটা সংখ্যাগৰিষ্ঠতা পাই পেলাই আমি অসমত চৰকাৰ বনাব পাৰিম বুলি পেলাই আমি আত্মবিশ্বাসী যেটা কংগ্ৰেছৰ চৰকাৰ আছিলে আৰু কংগ্ৰেছৰ চৰকাৰখনক উৎখাত কৰাৰ কাৰণে মানে আপ দলটোৰ জন্ম হৈছিলে তাৰপিছত এতিয়া কিন্তু আপোনালোকে বিজেপি চৰকাৰৰ প্ৰতি খুব উজাৰি আছে সেইটো গণতন্ত্ৰৰ সেইটো এটা প্ৰচেছ হয় কাৰণ আমি প্ৰত্যেক ৰাজনৈতিক দলে বিচাৰে যে জনসাধাৰণৰ উন্নয়নমূলক কাম হওক গতিকে যেতিয়া কংগ্ৰেছ চৰকাৰখনে তেনেকুৱা ধৰণৰ বিভিন্ন বফৰ্চ বা এনেকুৱা ধৰণৰ যিবিলাক কেলেংকাৰীৰ লগত জড়িত হৈ পৰিছিলে তো তাৰ এগেইনষ্টত যেতিয়া আম আদমি পাৰ্টিয়েও আপোনাৰ আন্না হাজাৰে ডাঙৰীয়াৰ লগত লাগি এটা ৰিভলিউশ্যন হিচাপত কাম কৰি পেলাই আগবাঢ়ি আহিছিলে আৰু তেনেধৰণে ধৰি লওক আমি ডেভেলপমেণ্টক লৈ পেলাই বা তেনেকুৱা দুৰ্নীতি নহওক সেইটো হিচাপত আমি কাম কৰিছোঁ আৰু কেজৰিৱাল ডাঙৰীয়াই কিন্তু তাৰ পিছতহে আম আদমি পাৰ্টিৰ জন্ম দিছে বা তেনেধৰণে যে বিজেপি দলেও ঠিক তেনেকুৱা ধৰণে কাম কৰিব নোৱাৰিব বা যিখিনি নীতি আদৰ্শক লৈ কথা পতা গৈছিলে তেনেকৈ আগবাঢ়িব পৰা নাযাব বুলি ভাবিয়ে কেজৰিৱাল ডাঙৰীয়াই কিন্তু দিল্লীত আম আদমি পাৰ্টিৰ জন্ম দিছিলে গতিকে আপুনি আপৰ লগত বহুত দীৰ্ঘদিন ধৰি জড়িত হৈ আছে হয় আপুনি আপত কিয় আহিলে আপত অহা কথাটো সেইটোৱে আজি এতিয়া এটা কথা চাওক আজি আমাৰ ইয়াত অৰুণোদয় আঁচনি দিছে কিন্তু দিল্লীত আপোনাৰ 200 ইউনিট বিজুলী ফ্ৰী 400 ইউনিট বিজুলীলৈকে 50% এতিয়া 200 ইউনিট বিজুলী আপুনি পাবৰ কাৰণে কোনো ধৰণৰ ফৰ্ম ফিল আপ কৰিব নালাগে কোনোবা নেতাক গৈ আপুনি তেল মাৰিবগৈ নালাগে আপোনাৰ ঘৰত যদি ইলেক্ট্ৰিচিটি কানেকশ্যন আছে তেতিয়াহ'লে আপুনি 200 ইউনিট বিজুলী ফ্ৰীকৈ পাই আছে তাৰ ওপৰত যদি বিল হৈছে সেইটোৰ ক্ষেত্ৰত আপোনাৰ বিল আহিছে কিন্তু আমাৰ ইয়াত অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত কেনেকুৱা হৈছে আপুনি এগৰাকী মহিলাই
20-25 বাৰলৈকে কোনোবা নেতাৰ ওচৰত গৈ তেল মাৰিবলগীয়া হৈছে তেওঁ যে সেই ডকুমেণ্ট জেৰক্স কৰি তেওঁ 50 বাৰ বা 20 বাৰ নি পেলাই যে নেতাজনক দিছেগে সেই খৰচৰ কথা কিন্তু কোনো চোৱা নাই বা মহিলাগৰাকী যে 20 বাৰ সেই নেতাজনৰ ঘৰলৈ গৈছে তেওঁৰ যোনটো অহা যোৱা বাছৰ ভাড়া হওক বা সেইবিলাকৰ ক্ষেত্ৰত কোনো ধৰণৰ কথা পতা নাই গতিকে সেই আঁচনিসমূহ কিন্তু সাৰ্বজনীন আঁচনি নহয় কিন্তু কেজৰিৱাল ডাঙৰীয়াই দিল্লীত যোনটো কৰিছে সেইটো সাৰ্বজনীন আঁচনি আপোনাৰ দিল্লীৰ প্ৰত্যেক ঘৰ ফেমিলিয়ে প্ৰত্যেকজন ইলেক্ট্ৰিচিটি কনজিউমাৰে তেওঁলোকে 200 ইউনিট বিজুলী ফ্ৰী পায় তেওঁ ধনী হওক দুখীয়া হওক হিন্দু হওক মুছলমান হওক বা তাৰ লগত কোনো ধৰণৰ কথা নাই কিন্তু আমাৰ ইয়াত যোনটো হৈ আছে এই আঁচনিবিলাক কোনোবা পাৰ্টিকুলাৰ মানুহে পাই আছে গতিকে সেই ধৰণৰ যোনটো সাৰ্বজনীন কামৰ কথা আমি ক'বলৈ যাওঁ যে সাৰ্বজনীন এটা আমাক মানে আঁচনিৰ বা সাৰ্বজনীন আমাৰ চৰকাৰী ব্যৱস্থা লাগে তেনেকুৱা সেই কণ্ডিশ্যনখিনি আহিবৰ কাৰণেহে আজি আমি আম আদমি পাৰ্টিত কাম কৰি আছোঁ যেতিয়া আপুনি আপোনাৰ লগত দীৰ্ঘদিন ধৰি কাম কৰি আছে প্ৰতিজন কাৰ্যকৰ্তাৰ এটা ইচ্ছা থাকে যে তেওঁলোকে দলীয় প্ৰাৰ্থিত্ব লাভ কৰিব কোনোবা এটা সমষ্টিৰ পৰা গতিকে আপুনি কিবা এনেকুৱা ইচ্ছা মনত পুহি ৰাখিছে আমি এতিয়া একেবাৰে বুথ লেভেললৈকে আমাৰ সংগঠনটো লৈ যাবৰ বাবে আমি চেষ্টা কৰি আছোঁ আৰু দলে যদি সেইখিনি ক্ষেত্ৰত মই কাইলৈ প্ৰাৰ্থিত্ব আগবঢ়াব পৰা যোগ্যতা আছে বুলি ভাবে আৰু দলে যদি বিবেচনা কৰি মোক যিকোনো সমষ্টিটো যদি প্ৰাৰ্থিত্ব মোক দিবৰ বাবে কয় সো নিশ্চিতভাৱে মই কোনোবা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিম আৰু মই দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ম যদি নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হয় কিবা জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হয় কোনবোৰ সমস্যা সমাধানৰ ওপৰত গুৰুত্ব দিব আমাৰ বিশেষকৈ অসমত বহুত সমস্যা আছে মই বিশেষকৈ কথা পাতিম আমাৰ নিবনুৱা সমস্যাৰ যোনটো এটা প্ৰভাৱ মই যেতিয়া পঢ়ি আছিলোঁ তেতিয়াতে মই এটা বিষয়ৰ ওপৰত অকণমান লিখিছিলোঁ যে ডিষ্ট্ৰাকশ্যন অফ মেন পাৱাৰ সো আমাৰ শিক্ষিত নিবনুৱাসকলক ইমান সাংঘাতিক ধৰণে ডেষ্ট্ৰয় কৰা হৈ আছে সো বিশেষকৈ নিবনুৱা সমস্যা কেনেধৰণে সমাধান কৰিব পৰা যায় সো সেইটোৰ ওপৰত মই বিশেষ গুৰুত্ব দিম আৰু গুৱাহাটীৰ পৰা যদি কেনেবাকৈ মই পাওঁ তেতিয়া আজি গুৱাহাটীত যিখিনি জ্বলন্ত সমস্যা হৈ আছে বিশেষকৈ বানপানী কৃত্ৰিম বানপানী আৰু তেনেধৰণে ধৰি লওক আপোনাৰ খোৱা পানীৰ গুৱাহাটীত বিশেষ অসুবিধা আছে আজি অলপ দিনৰ আগত আপোনালোকেও গম পায় যে গুৱাহাটীত ডেংগুৰ প্ৰভাৱ যথেষ্ট পৰিমাণে পৰিছে সো সেইবিলাক হৈছে আপোনাৰ নলা নৰ্দমা আমি এটা পৰ্যায়ক্ৰমে যোনটো চাফ কৰি ৰখাৰ আমাৰ প্ৰচেছ সেই প্ৰচেছটো আমাৰ GMDয়ে কৰাত ক'ৰবাত নহয় ক'ৰবাত ফেইল হৈছে যাৰ কাৰণে ধৰি লওক তাত ডেংগুৰ দৰে মহৰ উৎপন্ন হৈছে যাক নেকি আমি স্মাৰ্ট চিটি বুলি কওঁ কিন্তু তাত যদি ডেংগুৰ উৎপন্ন হ'বলগীয়া হয় তেতিয়াহ'লে সেই বস্তুখিনি যথেষ্ট পৰিমাণে লজ্জিতৰ বিষয় আৰু দুখ লগাও এটা বিষয় সেই এইকেইটা বিষয়ত বিশেষকৈ ধৰি লওক আপোনাৰ নিবনুৱা সমস্যাৰ সমাধান আৰু নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত অকল যে চৰকাৰী কোনোবা অনুষ্ঠানতেই নিবনুৱাসকলক সংস্থাপন কৰাটো আমি লক্ষ্য হিচাপত ল'ব লাগে তেনেকুৱা কথা নহয় আজিৰ ডেটত ব্যক্তিগত খণ্ডতো যদি কোনোবাই কাম কৰে তাতো যথেষ্ট পৰিমাণৰ দৰমহা হয় আৰু তেনেধৰণেও কিছুমান আমি এমপ্লয়মেণ্ট কৰিব পৰা যায় চ' এইখিনি বিষয়ৰ ওপৰতে মই বিশেষভাৱে গুৰুত্ব দিম বৰ্তমান সময়ত যিহেতু কোৱা হৈছে ৰাজনীতি মানে লেতেৰা ৰাজনীতি গতিকে আপুনি কেনেকুৱা ধৰণৰ মন্তব্য ৰাজনীতি বুলি ক'বলৈ গ'লে এতিয়া একচুৱেলি ৰাজনীতি হৈ থকা নাই আপুনি যোৱা 5টা ইলেকশ্যনত আপোনালোকে যেতিয়া গৈ পেলাই আপোনালোকে সংবাদ গ্ৰহণ কৰিছে তেতিয়া আপোনালোকে এটা কথা নিশ্চয় মন কৰিছে যে কংগ্ৰেছে বিজেপিক গালি পাৰিছে আৰু বিজেপিয়ে কংগ্ৰেছক গালি পাৰিছে কিন্তু ৰাইজৰ কথালৈ কোনো এটা দলে কিন্তু আপোনাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা নাই বা আমি ৰাইজৰ হৈ কি কৰিম বা অনাগত দিনত আমি জিকিলে ৰাইজে আমাৰ পৰা কি পাব এই বিষয়ত কিন্তু কোনো এজন প্ৰাৰ্থীও 5টা সমষ্টিৰ কোনো এজন প্ৰাৰ্থীও কোনো ধৰণৰ কিন্তু কথা পতা নাই বা দলেও কোনো ধৰণৰ তেনেকুৱা ধৰণৰ কথা পতা নাই তেওঁলোকে প্ৰত্যেকেই বিজেপি বেয়া যাৰ কাৰণে আমাক কংগ্ৰেছক ভোট দিব লাগে আৰু কংগ্ৰেছে কৈছে যে বিজেপি বেয়া আমাক ভোট দিব লাগে সো তেওঁলোকে কেৱল ভোটত জিকাৰ যোনটো ৰাজনীতি সেই ৰাজনীতিহে কৰি আছে কিন্তু পাব্লিকৰ ডেভেলপমেণ্ট কেনেকৈ হ'ব বা এখন চৰকাৰে পাব্লিকৰ কাৰণে কি ধৰণৰ আইন আনিব সেই আইন আনি কেনেধৰণে পাব্লিকৰ সুবিধা হ'ব সেইখিনি বিষয়ৰ ওপৰত কিন্তু একেবাৰে কথা পতা নাই গতিকে আমি ভাবোঁ যে ডেফিনেটলি বৰ্তমান ৰাজনীতি আমাৰ জনসাধাৰণৰ কাৰণে ৰাজনীতি নহয় এইটো এটা হৈছে নিজকে এজন মানে ৰাজপ্ৰতিনিধি হিচাপত নিজকে প্ৰতিষ্ঠা কৰা আৰু তাৰ দ্বাৰা জনসাধাৰণক শোষণ কৰা
বৰ্তমান আমাৰ সমসাময়িক কোনবোৰ ঘটনা আপোনাক বেছিকৈ দুখ দিয়ে? সমসাময়িক হিচাপত ৰাজনৈতিক ক্ষেত্ৰত আজি এতিয়া দীঘলী পুখুৰী গছ কাটিবলৈ ওলাইছে। ডেভেলপমেণ্ট আমাক ডেফিনেটলি লাগে, কিন্তু তাৰ লগত আমাৰ ধৰি লওক এটা জলবায়ুৰ কথা আছে। তেনেধৰণে আজি ডেভেলপমেণ্টৰ নামত যোনটো চিঞৰি আছে, হেমন্ত বিশ্ব ডাঙৰীয়াই যেনেদৰে ডিঙি সি ফাটি যোৱাকৈ চিঞৰি কয় যে ডেভেলপমেণ্ট ডেভেলপমেণ্ট ডেভেলপমেণ্ট। আজি এতিয়া গুৱাহাটীত ফ্লাইঅভাৰ কেইখন বনাইছে, কিন্তু সেইটো হিচাপত গুৱাহাটীৰ কিন্তু ড্ৰেইনেজ ছিষ্টেম উন্নত হোৱা নাই। গুৱাহাটীত আপোনাৰ ডেংগু ওলাইছে। তাৰপিছত ধৰি লওক ড্ৰেইনেজ নোহোৱাৰ কাৰণে আমাৰ ইয়াতে এই ধৰি লওক আপোনাৰ কৃত্ৰিম বানপানী। আজি আপুনি বেলতলাৰ পৰা বশিষ্ঠলৈ যোৱা যোনটো ৰাস্তা, তাত ৱাৰলেছ বুলি যোনটো জেগা আছে, তাত আপুনি চাব পাৰে আজি বৰষুণ নোহোৱা কিমান দিন হ'ল, তাত কিন্তু এতিয়াও আপোনাৰ একাঠুমান পানী কিন্তু এফালে জমা হৈ আছে। গতিকে সেইটোক ডেভেলপমেণ্ট বুলি ক'ব বা স্মাৰ্ট চিটি বুলি ক'ব, সেই বিষয়টোত বহুত বেছি দুখ লাগিবলগীয়া বিষয়। আৰু তেনেকৈ ধৰি লওক 37 NH, সেইটো আপোনাৰ যোৰহাটৰ পৰা বৰ্তমান যোনখিনি ধৰি লওক যাব ডিব্ৰুগড়লৈ যোৱা ৰাস্তা, তাত প্ৰায় হয়তো 5 কিলোমিটাৰ ৰাস্তা বোলে গুগল মেপৰ পৰা আঁতৰাই দিছে। গতিকে আজি 10-15 বছৰ ধৰি সেই হাইৱেটো এতিয়ালৈকে কমপ্লিট কৰিব পৰা নাই। এতিয়া ডেভেলপমেণ্ট হৈছে ক'ত? তাৰমানে আমি যদি ডেভেলপমেণ্টৰ কথা কৈছোঁ, তেতিয়াহ'লে সেই হাইৱেটো আজি 15 বছৰ ধৰি কিয় বনাব পৰা নাই? এতিয়ালৈকে বোলে 20টামান কোনোবা কোম্পানী অলৰেডি তেওঁলোকক আঁতৰাই দিয়া গৈছে। মাজুলীৰ দলংখন ইমান এটা মানে অসমৰ জনজীৱনত এটা প্ৰয়োজনীয় বস্তু, কিন্তু মাজুলীৰ দলংখন বোলে এতিয়াও আকৌ বন্ধ কৰি থৈ দিছে। গতিকে এই ধৰণৰ কথাবিলাকে ধৰি লওক আমাৰ অসমৰ জনসাধাৰণে বুজা উচিত। আৰু আনএমপ্লয়মেণ্ট কেনেধৰণে এমপ্লয়মেণ্টলৈ আমি জেনেৰেট কৰিব পাৰোঁ, সেইখিনি বিষয়টো কিন্তু চৰকাৰে বৰ বিশেষভাৱে কাম কৰিছে বুলি মোৰ অনুভৱ নহয়। অসমত বিভিন্ন ধৰণৰ সমস্যা আছে। মূল্যবৃদ্ধি যথেষ্ট পৰিমাণে হৈছে। তাৰপিছতো কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে বৰ্তমান ভোটাৰসকলে ভোটদান কৰি আহিছে। এই ক্ষেত্ৰত ভোটাৰৰ ক্ষেত্ৰত কিবা জনসচেতনতাৰ অভাৱ বুলি ভাবে? জনসচেতনতাৰ অভাৱটোতো সম্পূৰ্ণৰূপেই আছে। কাৰণ কিয় ইয়াৰ ক্ষেত্ৰত আমি যদি চাওঁ, এজন সচেতন নাগৰিক কেতিয়া হয়? এজন সচেতন নাগৰিক হ'বলৈ হ'লে তেওঁ সুশিক্ষিত হ'ব লাগে। আৰু কংগ্ৰেছে এইটো বহুত ডাঙৰ এটা ভুল কৰিলে। তেওঁলোকৰ যোনটো এডুকেশ্যন পলিচিটোৱে তেওঁলোকে যোনটো পলিচি এডপ্ট কৰিলে আমাৰ স্বাধীনতাৰ পিছতে, সেই এডপ্টেশ্যনৰ কাৰণে আজি ধৰি লওক আমাৰ ভাৰতত শিক্ষিত হাৰটো একেবাৰে কম। আজি চাইনাত এছিয়াৰ ভিতৰত 10খন ভাল ইউনিভাৰ্চিটি বুলি ক'বলৈ গ'লে ভাৰতৰ এখন ইউনিভাৰ্চিটিও নপৰে। চাইনাৰ কিন্তু 5খন ইউনিভাৰ্চিটি সেই 10খনৰ ভিতৰত আহিছে। এতিয়া তেনেকুৱাত যেতিয়া এজন মানুহ সুশিক্ষিত নহয়, তেওঁ বিবেকেৰে এটা ভোট দিবলৈ যাওঁতেনে তেওঁ ক'ৰবাত নহয় ক'ৰবাত ভুল কৰি পেলায়। আৰু তাৰ সমসাময়িকভাৱে আজি আমাৰ ইয়াত মদ আৰু ড্ৰাগছ ইমানেই সুলভ হৈছে, যাৰ বাবে সেইটো এটা কিন্তু আমাৰ অসমীয়া সমাজ জীৱনত বা এই ভোট দিবলৈ যোৱাৰ বিষয়টোত কিন্তু যথেষ্ট প্ৰভাৱ পেলায়। কাৰণ কিয় এজন মানুহে আগদিনা মদৰ বটল এটা খাই পেলাই তেওঁ কাইলৈ গৈ পেলাই ভোট দিছে বুলি মই ক'বলৈ যোৱা নাই। কিন্তু তেওঁ যে আজি বছৰ ধৰি মদৰ লগত জড়িত হৈ আছে বা মদ খাই থকাৰ কাৰণে তেওঁ সেই মানসিক যোনটো এটা বিবেচনা কৰিব পৰা যোনটো ক্ষমতা, সেইটোতো তেওঁ কিন্তু ক'ৰবাত নহয় ক'ৰবাত মানসিকভাৱে প্ৰভাৱ পৰিছে বুলি মোৰ অনুভৱ হয়। আৰু যাৰ বাবে আমি এই সচেতন ভোট পোৱাৰ ক্ষেত্ৰত বা এজন প্ৰাৰ্থী বা এটা দল সচেতনতাৰে আমি নিৰ্ণয় কৰাত আমাৰ ক'ৰবাত ভুল হৈ গৈছে বুলি মই অনুভৱ কৰোঁ। আপুনি ড্ৰাগছৰ কথা কৈছে, কিন্তু যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া মুখ্যমন্ত্ৰীৰ আসন তেওঁ পাইছিলে, এই ক্ষেত্ৰত তেওঁ এটা প্ৰতিশ্ৰুতি দিছিল ড্ৰাগছ নিৰ্মূল কৰাৰ ক্ষেত্ৰত। গতিকে এই ক্ষেত্ৰত কিবা ত্ৰুটি লৈ গৈছে নেকি? ডেফিনেটলি আপোনাৰ আজি আমাৰ ধৰি লওক অসমৰ চাৰিওটা বৰ্ডাৰত বা চাৰিওফালে ধৰি লওক আমাৰ BSF কওক বা তেনেধৰণৰ আছে। এয়াৰপৰ্টত আজি যাবলৈ গ'লে এয়াৰপৰ্টত আপুনি কেনেধৰণে চেকিং হয় আপোনালোকেও জানে। তেনেধৰণে ৰেল ষ্টেচনতো বিভিন্ন চেকিং আছে। তেতিয়া অসমলৈ ড্ৰাগছবিলাক আহিছে ক'ৰ পৰা? হোম ডিপাৰ্টমেণ্টটো হিমন্ত বিশ্ব ডাঙৰীয়াৰ লগতে আছে। তেতিয়াহ'লে ড্ৰাগছ যে অসমত ইমান সুলভ হৈছে, আজি গলিয়ে গুৱাহাটীৰ চিটিত গলিয়ে ড্ৰাগছ পায়। কিন্তু ড্ৰাগছ আহি আছে ক'ৰ পৰা? ক'ৰবাত সুৰুঙা আছে। অসম আৰক্ষীয়ে হয়তো ক'ৰবাত গাফিলতি হৈছে, যাৰ বাবে অসমত ইমান সুলভ হিচাপত ড্ৰাগছ পোৱাটো আপোনাৰ সুলভ মূল্য হৈ পৰিছে। গতিকে ডেফিনেটলি তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৰুত্ব দিব লাগে যাতে অসমত ড্ৰাগছৰ এই সুলভ যোনটো বেপাৰ চলি আছে, এই বেপাৰটো বন্ধ হয়। বৰ্তমান চৰকাৰৰ আপোনাৰ পৰা এটা মন্তব্য শুনিব বিচাৰিছোঁ। বৰ্তমান চৰকাৰৰ ভাল গুণ এটা আপুনি যদি ভাবে যে এইখন চৰকাৰে ভাল কাম এটা কৰিছে, গতিকে আপুনি সেই ভাল কামটো কোনটো দিশ আপুনি আগবঢ়াই দিব? ভাল কামটো মই ক'ব ভাল তেনেকৈ মইতো দেখাত একোৱে নাই। কিন্তু ধৰি লওক বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ধৰি লওক চাকৰি দিয়াৰ ক্ষেত্ৰত যিখন কমিটি গঠন কৰি পেলাই তেওঁ যদি ধৰি লওক অলপ হ'লেও চাকৰি দিয়াৰ বাবে চেষ্টা কৰিছে, সেইটো মই
কম বেছি পৰিমাণে হ'লেও ভাল এটা পদক্ষেপ লৈছে বুলি পেলাই মোৰ অনুভৱ হয়। বেয়া গুণ বুলি ক'লেতো চব আছে। আজি ধৰি লওক কনষ্ট্ৰাকশ্যনৰ নামত গোটেই ব্ৰিজ বনাই পেলাই, যেনে ধৰি লওক গছ গছনি কাটি বা যোনটো হিচাপত কনষ্ট্ৰাকশ্যন এটা মানে ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি এটা কনষ্ট্ৰাকশ্যন হ'ব লাগে, সেই ধৰণৰ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি কনষ্ট্ৰাকশ্যন হোৱা নাই। আৰু এই যোনটো ধৰি লওক জাতি ধৰ্ম ভাষাৰ মাজত বা আমি যোনটো ধৰি লওক ধৰ্মীয় এটা মেৰুকৰণ যোনটো আমাৰ অসমীয়া সমাজ ব্যৱস্থাত যোনটো আগতে নাছিলে, এই যোনটো ধৰ্মীয় এটা মেৰুকৰণ কৰাৰ সৃষ্টি কৰিছে, চ' সেইটো আটাইতকৈ বেয়া কাম কৰি আছে। আমাৰ সমাজ ব্যৱস্থা এইটোৱে ভৱিষ্যত প্ৰজন্মক বহুত বেছিকৈ মানে প্ৰভাৱ পেলাব। আপোনাৰ মানে পৰিয়ালৰ বিষয়ে কেনেকুৱা পৰিৱেশত ডাঙৰ দীঘল হৈছিল আৰু জন্মস্থান ক'ত আছিল? মই একেবাৰে দুখীয়া মানুহৰ ঘৰৰ এজন ল'ৰা হয়। মোৰ জন্মস্থান লখিমপুৰ নাৰায়ণপুৰত, বিহপুৰীয়া সমষ্টি হয়। তাতে মই মাধৱদেৱ কলেজ, বৰ্তমান মাধৱদেৱ ইউনিভাৰ্চিটি হৈছে, তাতে মই গ্ৰেজুৱেট কৰিছিলোঁ। হিষ্ট্ৰী ডিপাৰ্টমেণ্টত মোৰ মেজৰ আছিলে। তাৰপিছত পুনে ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ কৰিছিলোঁ। তাৰ পৰা আহি গুৱাহাটীত বৰ্তমান মই স্থায়ী বাসিন্দা হয় আৰু মই ব্যৱসায়ৰ লগত জড়িত, ব্যৱসায় কৰোঁ। মোৰ বৰ্তমান ছোৱালী এজনী, মোৰ ৱাইফ। চ' সৰু এটা পৰিয়াল লৈ পেলাই আমি গুৱাহাটীত থাকোঁ। মোৰ মা দেউতা আৰু ভাইটি লখিমপুৰতে থাকে, লখিমপুৰ নাৰায়ণপুৰত। যিহেতু আপুনি ৰাজনীতিৰ লগত সক্ৰিয় ৰাজনীতিৰ লগত জড়িত, তেতিয়া সেই সময়ত পঢ়ি থকা সময়ত এনেকুৱা কিবা মানে যিহেতু ছাত্ৰ একতা সভা বা এনেকুৱা মানে ৰাজনীতিৰ লগত কিবা জড়িত হৈ পৰিছে? তেনেকুৱা মই প্ৰত্যক্ষ জড়িত নাছিলোঁ, কিন্তু যেতিয়া মই পুনেত পঢ়ি আছিলোঁ তেতিয়া সেইটো মই কৈছোঁৱে অকণমান আগতে মই উল্লেখ কৰিছোঁ যে ডিষ্ট্ৰাকশ্যন অফ মেন পাৱাৰ বুলি পেলাই মোৰ এটা কনচেপ্ট আহিছিলে। আৰু তেতিয়া আজিও মই এটা কথা ক'ব পাৰোঁ, মোৰ একেলগে আমি পঢ়া বেটছমেট আছিলে ইকনমিক্সৰ, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা সি টপাৰ আছিলে ইকনমিক্সৰ, কিন্তু আজি হয়তো সি খেতি কৰি খাই আছে। গতিকে তেনেকুৱা ধৰণৰ আমাৰ লগৰবিলাকক দেখি পেলাই মোৰ বহুত দুখ লাগিছিলে যে কেনেধৰণে এটা প্ৰতিভাৱান বা প্ৰভাৱশালী এজন যুৱক কেনেধৰণে চৰকাৰী অসুবিধাৰ বাবে বা পৰিয়ালৰ টকা পইচাৰ অভাৱৰ বাবে তেওঁ আগবাঢ়ি যাব নোৱাৰে বা জীৱনটোক প্ৰতিষ্ঠা কৰিব নোৱাৰে। চ' সেই বিষয়বিলাকক লৈ পেলাই মই কিন্তু ভৱিষ্যতে যে মই কেতিয়াবা ৰাজনীতিত ভৰি দিম বা তেনেধৰণে আমি সমাজখনৰ বাবে কিবা কৰিব পাৰোঁ নেকি, সেইখিনি বিষয়ত কেনেধৰণে আগবাঢ়িব পাৰি, তেনেকুৱা কিন্তু চিন্তা চৰ্চা মোৰ পঢ়া শুনা দিনৰ পৰাই আছিলে। মোৰ হিষ্ট্ৰী আছিলে। চাকৰি মই সেইটো কথাই কৈছোঁ, মানে ডিষ্ট্ৰাকশ্যন অফ মেন পাৱাৰ। মই 2-3টা ইণ্টাৰভিউ দিছিলোঁ, কিন্তু ধৰি লওক সেইটো সময়ত কংগ্ৰেছৰ চৰকাৰ আছিলে আৰু সেইটো সময়ত আমি ক'ব পৰা হ'লেও নহ'লেও মই কোৱাটো প্ৰয়োজন বুলি মই অন্ততঃ ভাবোঁ। কাৰণ তেতিয়া চাকৰি পাবলৈ হ'লে আপুনি 10-15 লাখ টকা নিদিলে আপুনি চাকৰি এটা নাপায়। আৰু গতিকে ধৰি লওক মোৰ দেউতাৰ সিমানখিনি সক্ষমতা নাছিলে যে মই 10 বা 15 লাখ টকা ঘোচ দি পেলাই মই চাকৰি এটা ল'ম। আৰু তেতিয়া ধৰি লওক জীৱন নিৰ্বাহৰ বাবে আটাইতকৈ কঠিন যুদ্ধখন মোৰ গুৱাহাটীত আৰম্ভ হৈছিলে। গতিকে ধৰি লওক বহুত সৰু জেগাত মই GNRC হস্পিটেলত চাকৰি কৰিছিলোঁ, তাত মই দৰমহা পাইছিলোঁ মাত্ৰ 1000 টকা। গতিকে তাৰ পৰা মই জীৱনটো আৰম্ভ কৰিবলগীয়া হৈছিলে। গতিকে সেই সংগ্ৰামী জীৱনটো বহুত কষ্টকৰ আছিলে। সেইটো কাৰণে ধৰি লওক মই তেনেকুৱা চৰকাৰী চাকৰি এটা পাবৰ বাবে মই ধৰি লওক সক্ষম নহ'লোঁ। মই নিজকে প্ৰতিষ্ঠিত বুলি নহয়, ভগৱানে মোক ধৰি লওক আজি দুবেলা দুমুঠি খাবৰ বাবে মই যোনখিনি কষ্ট কৰি আছোঁ তাৰ পৰা অন্ততঃ দুবেলা দুমুঠি খাবৰ বাবে মোৰ অসুবিধা হোৱা নাই, বা মোৰ ছোৱালীজনীক পঢ়ুৱাবৰ বাবে বা মোৰ মিছেছক ন্যূনতম যোনখিনি প্ৰয়োজন সেইখিনি দিব পাৰোঁ বুলি মই নিজকে বিশ্বাস কৰোঁ। শৈশৱৰ কথা বুলি ক'বলৈ গ'লে আমাৰ মোৰ সৰুকালত এখন মানে মই বহুত মানে মোৰ ইগো আছে, মানে মই বেয়া কথাটো খুব পটককৈ মানে মোক যদি মোৰ লগত কোনোবাই মানে বেয়া কিবা এটা কৰে মই সেইটোত খুব সোনকালে ৰিয়েক্ট কৰি দিওঁ। চ' তেনেকুৱা এটাই মোৰ বন্ধু এজনৰ, মই তেতিয়া ক্লাছ 6ত পঢ়ি আছিলোঁ। চ' লগৰ ল'ৰা এজনে মোক তেতিয়া জোকাইছিলে, মানে চবৰে তেনেকৈ জোকোৱা নাম কিছুমান থাকে গাঁৱত। চ' মোক জোকাইছিলে আৰু মই তেওঁক মানে মোৰ জীৱনত প্ৰথমবাৰ সেইটো হৈছিলে, মই তেওঁক মানে মাৰি দিছিলোঁ। গতিকে ধৰি লওক সেইটো এটা মোৰ খুব মনত পেলায় মানে। আৰু সেইটোত মোৰ এটা লেচন কেনেকুৱা আছিলে, তেতিয়া মানে বহাগ বিহু আছিলে আৰু মোৰ মামা ঘৰ ওচৰতে। চ' মামাই প্ৰত্যেকবাৰে মানে মোক ঘৰলৈ লৈ যায় আৰু সেইদিনা ৰাতিপুৱা আহিছিলে মামাই মোক লৈ যাবৰ বাবে। আৰু তেতিয়া মায়ে কৈছিলে মানে এনেকৈ তাৰ লগৰ ল'ৰা এটাক মানে কালি ৰাতি পিটিলে। তেতিয়া মামাই মোক এটা কথা কৈছিলে যে তই নিজকে হাতী বুলি অনুভৱ কৰিবি,
কাৰণ কিয় হাতীয়ে যেতিয়া জংঘলত তাৰ নিজৰ আহাৰ গ্ৰহণ কৰিবৰ কাৰণে ঘূৰি ফুৰে তেতিয়া বান্দৰ বা কিবাবিলাকে তাৰ গাত খোৱা বস্তু পেলাই দিয়ে কিবা কৰে কিন্তু সেই বস্তুটোৰ ওপৰত কেতিয়াও হাতীটোৱে গুৰুত্ব নিদিয়ে গতিকে সেইটো এটা মোৰ শৈশৱৰ বহুত ডাঙৰ এটা লেছন আৰু মই মামাক আজিও সেই কথাটোৰ কাৰণে বহুত সন্মান কৰোঁ আজিও মই সেই কথাটোত বিলিভ কৰোঁ মোৰ পিছফালে যোনে মোক যিয়ে নকওক মোক বেয়া বুলি কয় বা মোক কিবা বুলি কয় তাত কিন্তু মই সাধাৰণতে আজিৰ ডেটত মই কিন্তু ৰিয়েক্ট নকৰোঁ তেতিয়াৰ পৰাই নকৰোঁ আজিও নকৰোঁ সেইটো এটা শৈশৱৰ মোৰ বহুত মানে মনত থাকিবলগীয়া কথা আৰু মনত থাকিব এইটো কথা বৌক মই একচুৱেলি মোৰ গুৱাহাটীতে তেওঁৰ ঘৰ হয় আৰু মোৰ মেনপাৱাৰ চলিউশ্যন ফাৰ্ম আছে য'ত প্লাছ ছিকিউৰিটি এজেঞ্চি এটাও আছে আৰু কনষ্ট্ৰাকশ্যনৰ লগতো মই জড়িত বিল্ডিং কনষ্ট্ৰাকশ্যনৰ লগত গতিকে তেনেকুৱাত এদিন তেওঁ মোৰ অফিচত ষ্টাফৰ প্ৰয়োজন আছিলে আৰু মই পেপাৰত এডভাৰটাইজমেণ্ট কৰিছিলোঁ যে মোৰ অফিচত ষ্টাফৰ প্ৰয়োজন আৰু তেওঁ ইণ্টাৰভিউ দিব আহিছিলে চ' ইণ্টাৰভিউ দিব অহাৰ পিছত তেওঁক লগ পালোঁ লগ পোৱাৰ পিছত তেওঁৰ লগত ভাল এটা বুজা পৰা হ'ল আৰু তাৰপিছত আমি সেইটো প্ৰেমলৈ ৰূপান্তৰ হ'ল আৰু অৱশেষত আমি বিবাহ পাশতবদ্ধ হ'লোঁ আপোনাৰ মতে জীৱনৰ অৰ্থ মোৰ মতে জীৱনৰ অৰ্থ হৈছে আমি কৰিব পৰা কামখিনি কৰি আমাৰ পৰিয়ালটোক সুখে শান্তিৰে ৰাখিব লাগে আৰু তাতকৈ যদি অকণমান বেছিকৈ পাৰোঁ তেতিয়া ওচৰ চুবুৰীয়া কেনেকৈ ভাল হয় তাৰ কাৰণে কথা পাতিব লাগে আৰু তাতকৈ যদি বেছি পাৰোঁ তেতিয়া সমাজখন কেনেকৈ আমি ভাল কৰিব পাৰোঁ চ' জীয়াই থকা সময়খিনিত সেইখিনি হিচাপত আমি কাম কৰি যাব লাগে যাতে আমি মানুহৰ লগত জড়িত হৈ মানুহৰ ভালৰ কাৰণে কাম কৰিব পাৰোঁ আৰু প্ৰথম হৈছে সংসাৰখন নিজৰ সংসাৰখন আমি কেনেকৈ ভালকৈ ৰাখিব পাৰোঁ আৰু সংসাৰৰ পৰা আমি যিমান আমাৰ নিজৰ এবিলিটি আমি নিজকে অনুভৱ কৰোঁ যে মই ইয়াতকৈ আৰু অকণমান পাৰোঁ সেইটো পৰ্যায়ত আমি নিজকে আগবঢ়াই নিব লাগে সমাজখনৰ ভালৰ কাৰণে সেইটো যদি তেনেকুৱাই একেবাৰে 100% হ'লহেঁতেন তেতিয়া হয়তো আমাৰ সমাজখন আজিৰ ডেটত তেনেকৈ জীয়াই নাথাকিলেহেঁতেন এতিয়াও আছে সমাজৰ কাৰণে মানুহে কাম কৰিব বিচৰা মানুহ বহুত আছে হয়তো তেওঁলোকক প্ৰত্যেকে লগ নাপাবও পাৰে গতিকে ধৰি লওক সমাজৰ কাৰণে কাম কৰা মানুহ আৰু সমাজখন ভাল হোৱাৰ বাবে কাম কৰা মানুহ এতিয়াও কিন্তু সমাজত বহুত আছে কাৰণ তাৰ উদাহৰণ হিচাপে আমি যদি চাবলৈ যাওঁ সেইদিনা আপোনাৰ দীঘলী পুখুৰীত যোনটো ধৰি লওক গছ কটাক লৈ প্ৰটেষ্ট হৈছে তাৰ কাৰণে বহুত বয়োজ্যেষ্ঠ মানুহো ওলাই আহিছে গতিকে তেখেতলোকে ঘৰখনৰ কাৰণে কিন্তু গছজোপা ৰাখিব লাগে বুলি ওলাই অহা নাই সমাজখন ভাল হওক আমাৰ জলবায়ু ভাল হৈ থাকক তাৰ কাৰণেহে কিন্তু তেওঁলোকে তেনেধৰণে ওলাই আহিছে গতিকে সমাজৰ কাৰণে ভাল বিচৰা বা সমাজৰ কাৰণে ভাল কৰিব বিচৰা মানুহ আজিৰ ডেটত অভাৱ নাই কিন্তু বৰ্তমান নিজকে কি হিচাপে চিনাকি দি ভাল পায় এগৰাকী পিতৃ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী এগৰাকী ৰাজনীতিক প্ৰথম পিতৃ আৰু ছেকেণ্ড আপোনাৰ ৰাজনীতি কাৰণ কিয় ৰাজনীতিটোক মই এইটো কাৰণে বিচাৰোঁ ব্যৱসায়টো মোৰ একেবাৰে ব্যক্তিগত সেইটো মোৰ সমাজৰ লগত জড়িত নহয় মোৰ নিজৰ জীৱনটো পোহপাল দিবৰ কাৰণেহে মই ব্যৱসায় কৰিছোঁ কিন্তু সমাজৰ কাৰণে মই যোনটো কৰিব বিচাৰিছোঁ সেইটো হৈছে মোৰ ৰাজনৈতিক জীৱন গতিকে মই বৰ্তমান মোৰ নিজকে ৰাজনৈতিক এজন কৰ্মী বুলিহে মই পৰিচয় দিবলৈ বেছি ভাল পাম ভৱিষ্যত পৰিকল্পনা মই ডেফিনেটলি যেতিয়া ৰাইজৰ বাবে কাম কৰিব বিচাৰিছোঁ গতিকে MLA বা মন্ত্ৰীটো MP টো হ'ব লাগিব গতিকে কোনোবা নহয় কোনোবা সমষ্টিত মই প্ৰতিনিধিত্ব কৰিম আৰু ধৰি লওক সেই যদি মই ৰাইজে মোক জিকাই আনে তেতিয়া ৰাইজৰ বাবে ডেফিনেটলি মই কাম কৰিম